আরে মোৰ ৰাজনীতিটো কৰিব লাগে মোৰ ৰাজনীতি কৰিলেতো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে বেলেগ কি ৰাজনীতি কৰিব লাগে মোৰ ৰাজনীতিটো সাকসেসফুল ৰাজনীতি নহয় আৰু মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা গতিকে তেওঁ নিজে কৈ দিলে যে মই পাৰ্মানেন্টলি বিৰোধী পক্ষত থাকিম তেনেকে কৈছেতো তাৰ মানে তেওঁ বিৰোধীত থাকিব আমাৰ চৰকাৰ হ'ব সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ ওপৰত কগনাইজেন্স লৈছে সুপ্ৰিম কোৰ্টত এজন ব্যক্তিয়ে কেছ কৰিছিলে ইউএছটিএমৰ প্ৰসংগত সুপ্ৰিম কোৰ্টে ইতিমধ্যে নোটিছ জাৰি কৰিছে অসম চৰকাৰকো নোটিছ দিছে মেঘালয় চৰকাৰকো নোটিছ দিছে আৰু সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটিকো নোটিছ দিছে গতিকে মই আশা কৰোঁ যে সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটি নিশ্চয় গুৱাহাটীলৈ আহিব মেঘালয়লৈ আহিব তেওঁলোকে নিজৰ মতে তদন্ত কৰিব আমি বহুদিন চেষ্টা কৰি আছিলো যে এই তদন্তটো খুলিব লাগে এতিয়া সেই কামত আমি আগবাঢ়ি যাব পাৰিছো আৰু মেঘালয় চৰকাৰেও আমাৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে গতিকে মই ভাবো যে অহা 2-3 বছৰত নিশ্চয় পৰিৱেশৰ উন্নতি হ'ব মই বেলেগ ৰাজ্যৰ ওপৰত কমেণ্ট দিব খোজা নাই এইটো উচিত নহয় মই ভাবো যে আমি গভৰ্ণমেণ্ট আহিয়ে এটা কমপ্লিট বেটেলিয়ন নিৰ্মাণ কৰিছো আৰু আগত 2টা বেটেলিয়ন আছিলেই গতিকে অসমত বনকৰ্মীৰ নথকা নহয় সমস্যাটো হ'ল যে অলপ বয়স হোৱাৰ পিছত তেওঁলোকে ৱাইল্ড লাইফত থাকিব নোখোজে ট্ৰান্সফাৰ খোজা আৰম্ভ কৰি দিয়ে সমস্যাটো হৈছে হিউমেন ৰিসোৰ্স মেনেজমেন্ট এতিয়া মোৰ বয়স 40 বছৰ হ'ল মই আছো 45 হোৱাৰ লগে লগে বেমাৰ আজাৰ আহি গ'ল লগে লগে মানুহখিনিয়ে বেলেগ জাগালৈকে কাজিৰঙাত থাকিব নোখোজে মানসত থাকিব নোখোজে বেমাৰ আজাৰ হয় ল'ৰা ছোৱালী পঢ়াৰ সময় হয় গতিকে তেওঁলোকে আমাক প্ৰেছাৰ কৰা আৰম্ভ কৰে সেইকাৰণে হিউমেন ৰিসোৰ্স নথকা নহয় হিউমেন ৰিসোৰ্স মেনেজমেন্টটোহে মেইন সমস্যা মই সেইটোকে ক'লো নহয় 45 বছৰ হোৱাৰ পিছতে আমাক মানুহ নালাগে অফিচত আজিকালিতো একোৱে মানুহ নালাগে কাৰণ এআই আৰু কম্পিউটাৰে সব কাম কৰি দিয়ে আগতে ট্ৰান্সফাৰ অৰ্ডাৰ তলৰ পৰাই পুট টাপ হ'ব লাগিছিল আজিকালিতো এনেকে কম্পিউটাৰ নাম দুটা মাৰি দিলে ওলাই যায় সেইকাৰণে আমাক অফিচত মানুহ নালাগে আমাক ফিল্ডত লাগে কিন্তু তেওঁলোকে ৰিকুৱেষ্ট কৰে স্যাৰ মোৰ ডায়েবেটিছ হৈছে মোৰ ব্লাড প্ৰেছাৰ হৈছে মই কেনেকে ফৰেষ্টত থাকিম আৰু মানৱীয় দিশ এটাও আছে গতিকে সমস্যাবিলাক মানৱ সম্পদৰ অভাৱ নহয় মানৱ সম্পদৰ পৰিচালনা মেনেজমেন্ট সকল আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ পৃথিৱীৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পোৰ্টেল মুকলি কৰিছো য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পোৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকে ডাঙৰ হৈ যাব তেনেকে তাক আপলোড কৰি গৈ থাকিব পাৰিব আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলো এই বছৰো আমি আশা কৰিছো যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে ইয়াৰ উপৰিও আমি আজি আৰু এটা পোৰ্টেল মুকলি কৰিছো যি আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু স্যাটেলাইটৰ সহায়ত কৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে কৰবাত যদি বনভূমিৰ ক্ষতি হৈছে
তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম। সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ। এই পৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম। দ্বিতীয়তে আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলোঁ। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছোঁ যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰে পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাতৃৰ নামত, লাগিলে তেখেতে এই লোকত আছে বা পৰলোকত আছে, নিজৰ নিজৰ মাৰ নামত একোডালকৈ যেন গছপুলি ৰুৱে আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যি দায়িত্ব, সেই দায়িত্বকো যাতে আমি আগবঢ়াই দিব পাৰোঁ। আজিৰ আমি এই পৰিৱেশ দিৱসত এই কাৰ্যসূচীখিনি পালন কৰিছোঁ। ইয়াৰ লগতে বন বিভাগক আমাৰ ৰেঞ্জবিলাকত গাড়ী নাছিলে, ডিভিজনবিলাকত গাড়ী নাছিলে। আজি আমি 130খন গাড়ী, আমাৰ স্কৰ্পিঅ' আৰু বলেৰো, এই ধৰণৰ গাড়ী 130খন আজি আমি ইয়াৰ পৰা ফ্লেগ অফ কৰিছোঁ। ই আমাৰ ডিভিজনত যাব, ৱাইল্ড লাইফ ৰেঞ্জত যাব আৰু কেইখনমান গাড়ী আমি কিনিম যাতে টেৰিটৰিয়েল ৰেঞ্জবিলাকতো আমি একোখনকৈ গাড়ী দিব পাৰোঁ। বনভূমিক ৰক্ষাৰ ক্ষেত্ৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টাক আজি লোৱা পদক্ষেপসমূহে আৰু অধিক শক্তিশালী কৰিব। একক ব্যৱহাৰযোগ্য প্লাষ্টিক বা ওৱান টাইম পানী বটলসমূহ বন্ধ কৰাৰ কথা আপুনি কৈছিল কেইবছৰমান আগতে, কিন্তু এতিয়া আমি ৱাটাৰ বটলত আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যিটো ওৱান টাইম ইউজ তাক আমি বেন কৰিছিলোঁ আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলোঁ। লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও ছিংগল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম। কিন্তু এটাই কথা, যেতিয়া আমি মিনাৰেল ৱাটাৰ বটলবিলাক বেন কৰিব ওলাইছিলোঁ, মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলোঁ, কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকে এই উদ্যোগবিলাক স্থাপন কৰিছিলে। মোক আহি 600 উদ্যোগ মিনাৰেল ৱাটাৰ বটল 600 উদ্যোগ অসমীয়া ল'ৰা ছোৱালীয়ে স্থাপন কৰিছিলে। সেইকাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালোঁ। তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে, কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ, সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ।